নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় ভালে আছে আৰু ভালে থকাটো বিচাৰো। তো এই মুহূৰ্তত আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ অডিঅ' কল লৈ আহিছোঁ, যি অডিঅ' কল এটা ভয়ংকৰ আৰু আপোনালোকে শুনিলেও বহুত আচৰিত হ'ব। তো এই অডিঅ' কলত আছিল কি? এই অডিঅ' কলত আচলতে আলফা স্বাধীন পৰেশ বৰুৱা ডাঙৰীয়া আৰু চক্ৰদায়ে ফোনযোগে বাৰ্তালাপ কৰিছে আৰু পৰেশ বৰুৱাই বহুতো গুৰুত্বপূৰ্ণ কথা কৈছে। আচলতে পৰেশ বৰুৱা ডাঙৰীয়াৰ বহুত খং উঠি আছে। কিহৰ কাৰণে আপুনি জানেনে? আচলতে চুমি বৰা আৰু কাৰ্তিক এতিয়াও পলাতক অৱস্থাত আছে। তো সেইকাৰণে পৰেশ বৰুৱা ডাঙৰীয়াৰ বহুত খং উঠিছে। সেই বিষয়ে পৰেশ বৰুৱা ডাঙৰীয়ানো কি কথা ক'লে আহকচোন আমি শুনো। তো অডিঅ' কলটো বহুতো গুৰুত্বপূৰ্ণ, তো আপোনালোকে লাষ্টলৈকে চাব। আৰু যদি নতুনকৈ আহিছে এই চেনেলটো, তো প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহক আমি অডিঅ' কলৰ মাজলৈ যাওঁ। ট্ৰেডিঙৰ এটা অফিচ তেওঁলোকে খুলিছে, ইমান ডাঙৰ এটা পাৰ্চেলিয়া নামৰ তেওঁলোকে কোম্পানী আৰম্ভ কৰিছে। এইটোতো চৰকাৰৰ পাৰ্মিশ্যন লৈ পেলাইহে তেওঁলোকে কৰিছে, কাৰণ তেওঁলোকে হয়তো ট্ৰেড লাইচেন্স লৈছে, হয়তো তেওঁলোকে প্ৰাইভেট লিমিটেড কৰিছে, তাৰপিছত এটা ফাৰ্মাচিউটিকেল কোম্পানী তেওঁলোকে খুলিছে, তাৰপিছত আমাক মাতিছে অতিথি হিচাপে। ইয়াত আমাৰ ভুলটো ক'ত মই ধৰিব নোৱাৰিলো বাইদেউ। যিসকলে মাতিছে বা তাতে কিবা এটা অনুষ্ঠান মানে যেতিয়া এটা অনুষ্ঠান বা এটা প্ৰতিষ্ঠান শুভাৰম্ভ কৰাৰ সময়ত যিসকলক মানে নিমন্ত্ৰণ জনায় বা যায়, সেইসকলে একো দুখ নাই। এইটো সেইসকল দুখী কেতিয়া হ'ব নোৱাৰে। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, আৰু আজি মোৰ লগত উপস্থিত আছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া। নমস্কাৰ পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো মোৰ অনুষ্ঠানলৈ। আজি আমি ফোন যোগেৰে এই সাক্ষাৎকাৰটো কৰিব বিচাৰিছো। ডাঙৰীয়া, অসমখনত কি চলি আছে নিশ্চয় আপুনি গমেই পাইছে। আপোনাৰ বিচাৰ বুদ্ধিটো কেনেকে আপুনি ভাবিছে, কেনেকে আপুনি গোটেই বস্তুটো কেনেকে পৰ্যবেক্ষণ কৰিছে বাৰু? যিটো এতিয়া অসমত চলি আছে, বিশাল চুমি আদি কৰি অন্যান্য যিসকল ফ্ৰড বিলাকৰ এই ফ্ৰড মানিটাৰী যিটো ফ্ৰড বুলি কয়, এইটো আজি নহয়তো, এতিয়া প্ৰায় 70 দশকৰ পৰা এইবিলাক চলি আছে, 70 আগৰৰ পৰা চলি আছে। এইবিলাক নতুন কথা নহয়। আমাৰ মানুহে নেজানে আৰু সহজে ধন ঘটাৰ যিটো মানসিকতা, আৰু এই গোটেই এই চিষ্টেম বিলাকক এছাম ফ্ৰড অকল এই 3জনেই নহয়, 3জন বা 4জনৰ নাম ওলাইছে। সিহঁতৰ বিহাইণ্ড দ্য স্ক্ৰীণতো আৰু ফ্ৰড কিছুমান সোমাই আছে। ফ্ৰড বিলাক হয়তো প্ৰশাসনৰ মানুহ থাকিব পাৰে, অন্যান্য গণ্য মানুহ থাকিব পাৰে। এই প্ৰশাসন এই প্ৰতিজন ব্যক্তিয়ে কিন্তু জানে এই ফ্ৰড বিলাকক কেনেকৈ কভাৰ আপ কৰিব লাগে। আৰু তাৰ পৰিপ্ৰেক্ষিতত এইটো হৈছে, আমাৰ দিনত যেতিয়া দেখিছো চিট ফাণ্ড, একেবাৰে 70 দশক চিট ফাণ্ড ওলাইছিলে। চিট ফাণ্ড হয়তো খুব ছমাহ ঠিক থাকে, তাৰপিছতে সিহঁতৰ চৰিত্ৰটো ওলাই পৰে। ঠিক এইটো অকল ইয়াতে নহয়তো, অসমত এতিয়া আমি আজি মানুহে নেজানে, পাহৰি যায়। অসমৰ মানুহৰ যিটো চেণ্টিমেণ্টটো হয়তো এবছৰ থাকে, তাৰপিছত আকৌ একেই ঘটনাকে পুনৰ আবৃত্তি হৈ থাকে। চাৰদাৰ ইমান সোনকালে চাৰদাৰ পাৰ হৈ গ'ল, লুইচ চাৰ্জাৰ পাৰ হৈ গ'ল, এইবিলাক চব পাহৰি গ'ল। পঢ়াৰ অকল বাহিৰত মানে এইবিলাক ইমান জলদি নেপাহৰে। আজি ইটালীত এইবিলাক যিটো মানে ইটালীতো এনেকুৱা ঘটনা হৈছিল, ইংলেণ্ডতো হৈছিলে, কিন্তু এতিয়া সেইবিলাক দেশত বাৰে বাৰে কৰিব নোৱাৰে। এইটো এবাৰ যেতিয়া ভুক্তভোগী হয়, দ্বিতীয়বাৰ তেনেকুৱা কাম কৰাটো খুব সম্ভৱ নহয়। সম্ভৱ নোহোৱাৰ আৰু মানুহবিলাকে জানে, গোটেই ট্ৰেডিং চিষ্টেমটো জানে। আমাৰ অসমৰ মানুহটো ব্যৱসায়ৰ লগত কেতিয়া মানে এইবিলাক মানে শ্বেয়াৰ মাৰ্কেট হওক, অন্যান্য এইবিলাকৰ ব্যৱসায়ৰ লগত কেতিয়া সংযোজন হৈছে, এইটো একেবাৰে এতিয়া ইয়াৰ অসমৰ মানে 1900ৰ ভিতৰত মাত্ৰ 20%হে জানে। 20% এই বিষয়বিলাক জানে, কেনেকৈ ট্ৰেডিং হ'ব লাগে, কেনেকৈ ইয়াৰ শ্বেয়াৰ মাৰ্কেট লগত ইনভলভ হয়, গোটেই প্ৰচেছটো নেজানে। ডাঙৰীয়া, মই মাজতে কথা এটা ক'ব বিচাৰিছো আপোনাক। আমি পডকাষ্টৰ জৰিয়তে এনেধৰণে মানে আমাৰ অসমৰ ৰাইজক ট্ৰেডিংনো কেনেকে কৰিব লাগে, ডিমেট একাউণ্ট কেনেকে খুলিব লাগে, খুলি পেলাই আপুনি কেনেকৈনো নিজে ইনভেষ্টমেণ্ট কৰিব পাৰে, বা আপুনি উপাৰ্জন কৰা পইচাকেইটা আপুনি কেনেকৈনো ছেভিংছ কৰিব লাগে, ইয়াৰ ওপৰত নলেজ দিয়াৰ চেষ্টা কৰিছিলো। কিন্তু সদ্যহতে কি হ'ল, অসমৰ ৰাইজে ভাবিলে মই মানুহক ইনস্পায়াৰ কৰিছো যে আপোনালোকে ট্ৰেডিং কৰক, পইচা ইনভেষ্ট কৰক। মানে এই কথাবিলাকে আমাৰ শিক্ষাৰ এটা অভাৱো হ'ব পাৰে, তাত নতুনকে আহিছে, এনেকুৱা ধৰণৰো হ'ব পাৰে।
সেইকাৰণে মই কৈছো যে আমাৰ যিটো ট্ৰেডিং বা ট্ৰেডিং এই শব্দটো জানিবলৈ মানুহৰ অধ্যয়ন থাকিব লাগিব। অভিজ্ঞতা নথকাৰ কাৰণেতো আজি এইবিলাকে প্ৰতাৰক বিলাকে শোষণ কৰিব পাৰিছে। এইটো আজিৰ কথা নহয়, আজি নামটো বেলেগ হৈছে। সেইকাৰণে কৈছো চিট ফাণ্ড যিটো ওলাই 70 দশকত যিটো চিট ফাণ্ড ওলাইছিলে, মানুহৰ দেখিছো ন একেবাৰে চিট ফাণ্ডৰ অফিচ বিলাক ঘেৰাও কৰি থাকে। আমাৰ ঘৰৰ ওচৰত পানী তোলা চিট ফাণ্ডটো 2-3টাই খুলিছে, সিহঁতক একে ঘেৰাও কৰি ৰাখি এইটো চব তলা লগাই দিছিলে। এইবিলাক আজি নহয়তো সিদিনা এই যিটো মানে সাৰদা কেলেংকাৰীটো এইটো মামুলি কথা নাই। কোটি কোটি মানে হাজাৰ কোটি বিলাক মানে হেৰি হৈছিলে, ফ্ৰড হৈছিলে। তাৰপিছত কোন মানুহ কেনেকে আছিলে, কেনেকৈ কৰিব পাৰিলে, সাৰদাৰ কেলেংকাৰীটো কেনেকৈ ঘটা। ইয়াত ইহঁতৰ বিহাইণ্ড দ্য স্ক্ৰীণত কোন আছিলে? বিয়াগুম পুলিচ অফিচাৰ আছিলে। বিয়াগুম পুলিচ অসমত মানে শংকৰ বৰুৱা আছিলে বুলি কয়। সকলোতো হয়, নহলেনো চুইচাইড কিয় কৰিব? শ্ৰীবাস্তৱ আছিলে আৰু যিবিলাক দণ্ডমান্য আৰু বহুত আছিলে। হয়তো আৰু কোনোবা ঠাইত আছিলে। সেইটো সেইকাৰণে সেই সিহঁতক ঢুকি পাবলৈ হলে হয়তো এইটো বা এইবিলাকৰ গেম যিবিলাক মনিটাৰী গেম হয়, একদম মেইন মাষ্টাৰ ধৰাটো সম্ভৱ নহয়। মানে ৰৌ বৰালি ধৰিব নোৱাৰেগে, পুথি খলিহনা কেইটাই কষ্ট পায় এনেকে থাকে। সেয়াই হৈছে যিটো সদায় এইটো কৰেটো ভাৰতীয় যিটো শাসন ল বা আইন ব্যৱস্থাটো সদায় এইবিলাক সুৰুঙা আছে। যিজনক মেইন কাল্পিতক ধৰিবৰ কাৰণে যুগ লাগিব, যুগৰ পিছতো ধৰিব নোৱাৰে। এই প্ৰক্ৰিয়াটো আইন প্ৰক্ৰিয়াটো তেনেকুৱাটো, সেইকাৰণে বাচি যায়। আকৌ আৰম্ভ কৰিব মানুহে পাহৰি থাকে। মানুহৰ সজাগতা হ'ব লাগিব, নিজৰ ওপৰত বিশ্বাস থাকিব। ক'ত কেনেকৈ ব্যৱহাৰ কৰিম, ক'ত কেনেকৈ নিজৰ সাঁচতীয়া ধন জমা ৰাখিম, তাৰ পৰা হয়তো 2 টকামান হয়তো ইণ্টাৰেষ্ট পাবৰ কাৰণে এইটো যোগ্য প্ৰতিষ্ঠান হয় না নহয়, এইবিলাক ভাল তন্ন পৰীক্ষা কৰিহে লগাব লাগে। নহলে সাঁচতীয়া ধন বিলাক এনেই যায়, এই ফ্ৰডে খাই লৈ। ফ্ৰড খোৱা মানে এতিয়াতো ঘূৰাই নাপায়। এই ঘূৰাই নোপোৱা কাৰণটো হৈছে এতিয়া হয়তো এইখিনিটা হয়তো চিজ কৰিব পাৰে। চিজ কৰাৰ পিছত এই যে আকৌ যিবিলাক গ্ৰাহক বিলাকক ঘূৰাই দিয়াটো ইয়াত আজিলৈকে শুনাই নাই। সাৰদা কেলেংকাৰীত যিবিলাকে ভুক্তভোগীৰ টকা চিজ কৰিলে কিমান আছিলে সেইখিনি গ্ৰাহকক দিছে জানো? মই জনাতো গ্ৰাহকক ঘূৰাই দিয়া নাইতো, গন কেছ। এইটো এইখিনিৰ কাৰণে সেইটো একেবাৰে হৈ গ'ল। গভৰ্ণমেণ্টটো বুলি ক'ব, এতিয়া চৰকাৰে বাজেয়াপ্ত কৰিছো। চৰকাৰে বাজেয়াপ্ত কৰাৰ পিছত সেইখিনি ভুক্তভোগীলৈ দিছে নেকি? দিয়া নাই। সাৰদা কেলেংকাৰী ইমান কোটি হেৰি হ'ল, দিয়া নাইতো। ভুক্তভোগী বিলাক আজিলৈকে পাইছে বুলি, কম্পেনচেশ্যন পাইছে বুলি আমি শুনা নাই। ঠিক একেই হ'ব। কিন্তু এইখিনি গোটেই বিষয়বিলাক এই ধৰণৰ যে ট্ৰেডিং বিলাক আহে ইলিগেলি, ইয়াত অথৰাইজ কৰিছে। যদি অথৰাইজ কৰিছিলে চৰকাৰে, তেতিয়াহ'লে ইয়াৰ লাইচেঞ্চ আছে নে নাই? যদি অথৰাইজ কৰিছে শ্ব' কৰিব লাগিব। আৰু ইমান ডাঙৰ ট্ৰেডিঙৰ এটা অফিচ তেওঁলোকে খুলিছে, ইমান ডাঙৰ এটা পাৰ্চেলিয়া নামৰ তেওঁলোকে কোম্পানী আৰম্ভ কৰিছে। এইটোতো চৰকাৰৰ পাৰ্মিশন লৈ পেলাইহে তেওঁলোকে কৰিছে। কাৰণ তেওঁলোকে হয়তো ট্ৰেড লাইচেন্স লৈছে, হয়তো তেওঁলোকে প্ৰাইভেট লিমিটেড কৰিছে, তাৰপিছত এটা ফাৰ্মাচিউটিকেল কোম্পানী তেওঁলোকে খুলিছে, তাৰপিছত আমাক মাতিছে অতিথি হিচাপে। ইয়াত আমাৰ ভুলটো ক'ত মই ধৰিব নোৱাৰিলো কথাটো ডাঙৰীয়া? যিসকলে মাতিছে বা তাতে কিবা এটা অনুষ্ঠান মানে যেতিয়া এটা অনুষ্ঠান বা এটা প্ৰতিষ্ঠান শুভাৰম্ভ কৰাৰ সময়ত যিসকলক মানে নিমন্ত্ৰণ জনায় বা যায়, সেইসকলে একো দুখ নাই। এইটো সেইসকল দুখী কেতিয়াও হ'ব নোৱাৰে। আজি সকলে এই প্ৰতিষ্ঠানটোক মানে অনুমতি দিছে, অনুমতি অবিহনে এই প্ৰতিষ্ঠানটো খুলিব নোৱাৰে। ট্ৰেডিং প্ৰতিষ্ঠানটো খুলিব কেনেকে পাৰিব? তাত লিগেল ডকুমেণ্টছ লাগিব, ট্ৰেড লাইচেন্স লাগিব, লিগেল ডকুমেণ্টছ হু প্ৰভাইড? চৰকাৰে provided by the government. হয় নে বাৰু? গভৰ্ণমেণ্ট প্ৰভাইড কৰিব লাগিব, তেতিয়াহে সি এই ট্ৰেডিং পদ্ধতি ট্ৰেডিঙৰ নামত এটা প্ৰতিষ্ঠান খুলিব পাৰে। এইটো আৰু সাধাৰণ ল'ৰাটোও জানে। আজি এই কথাটো তাততো সেই যিটো পাৰ্মিশন বা ট্ৰেডিং লাইচেন্স পাবলৈ হলেতো আৰু গভৰ্ণমেণ্টে দিব লাগিব। এতিয়া পাৰ্চেলিয়া নামৰ কোম্পানীটো খুলিছে, ৰেজিষ্টাৰ তেওঁলোকে কৰিছে শ্বিলঙত ৰেজিষ্টাৰ কৰা এটা কোম্পানীয়ে তেওঁলোকে ধুনীয়াকে ডিব্ৰুগড়ত তেওঁলোকে অনুষ্ঠান আয়োজন কৰিছে। এতিয়া সেই অনুষ্ঠানটোৰ লিগেল হয় নে নহয় তাৰ কাৰণে এটা চৰকাৰৰ ডাঙৰ টিম আছে। গতিকে সেই টিমটোৱে এইবিলাক নাচায়।
এতিয়া আমি চাই ফুৰিম নে ডাঙৰীয়া কথাটো তেনেকুৱা মানে বহুত প্ৰশ্ন উদয় হয় মানে ইয়াত নহয় এই কথাটো একেবাৰে সাধাৰণ ল'ৰাটো জানিব এখন দোকান খুলিবলৈ হলেও যে চহৰ নগৰে যদি দোকান খুলিব তাৰ দোকান খোলাৰ লাইচেন্স আছে নে নাই যদি নাই প্ৰথম আগতে এইটো ক্লিয়াৰেন্সটো পোৱাৰ পিছতে খুলিব পাৰে যদি ক্লিয়াৰেন্সে নাপায় কিন্তু কিয় খুলিব পাৰে ক্লিয়াৰেন্সটো প্ৰথম লাগিব না চাৰ্টিফিকেট ফাৰ্ষ্ট চাৰ্টিফিকেট ফাৰ্ষ্ট তাৰপিছতে প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰে প্ৰতিষ্ঠান আৰম্ভ কৰি ক্লিয়াৰেন্সটো নলয় পৃথিৱীতে প্ৰথমে ক্লিয়াৰেন্স লাগিব তাৰপিছতে এষ্টাব্লিছ কৰিব লাগিব অফিচেই হওক বা মানে প্ৰতিষ্ঠানে হওক বা শ্বপে হওক বা শ্বপিং মহলে হওক এইটো এটা লিগেল নিশ্চয় ইহঁতে যদি ইমান ডাঙৰ এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছে সেইটো হেৰি নাই নেকি এইটো প্ৰশাসন কৰিব এইটো সাধাৰণ মানুহৰ হেৰি নহয় বহুত প্ৰশ্ন থাকে বাৰু যি কি নহওক ডাঙৰীয়া শেষত আপুনি কি কব বিচাৰে এইটো কিবা মীমাংসা হবগে নে এই সুমি বৰাৰ কাহিনী আপুনি চাই আছে নে মিডিয়াৰ ভূমিকাটো মোক কওক আপুনি মিডিয়াৰ ভূমিকাটো মিডিয়া লাগি আছে সুমি বৰাই কি খালে কি পিন্ধিলে ক'ত হাগিলে কি বাথৰুম কোনে মিস্ত্ৰী মানে আৰু 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 আটাইতকৈ ডাঙৰ কথা পুলিচেও জানে সাংবাদিকেও জানে বহু নিউজ চেনেলত ওলাইছে যে সুমি বৰা মেঘালয়ত গৈ পলাই আছে আৰে নধৰে কেলে তেতিয়াহ'লে পুলিচে গৈ পেলাই সেই প্ৰশ্নটোৰ উত্তৰটো মই কেতিয়াও বিচাৰি নাপালো 420 কেছ না 420 কেছত মানুহ ফাঁচি দিব নোৱাৰে এইটোও জানে আৰু যিবিলাক জেললৈ সোমাইছে সেইটো সিহঁতৰ মনবিলাক মন মানসিকতা 420 মানুহ 420 মানে পতাৰক হয় নে বাৰু 420 পতাৰক সিহঁতিও জানে ল জানে না সেইকাৰণে আজি বিজয় মালিয়া বা আৰু কিবা কিবি মোদী এইটো ফাঁচি দিব নোৱাৰে এইটো ফাঁচি দিব জানো ফাঁচি কেছতটো কোনো ফাঁচিয়েই নাই অলপ দিন থাকিব 5-6 বছৰ জেলত থাকি ওলাই আহিব আকৌ সাধাৰণ মানুহৰ দৰে ঘূৰি আৰু এইটো টকাটো সকলো টকাটো উদ্ধাৰ কৰিব নোৱাৰে সকলো টকা উদ্ধাৰ পিনেই লৈ যাব আৰু কেতিয়াবা পাহৰি যাব এই যে বিশাল আছিলে চুমি আছিলে জীৱন আকৌ আগৰ জীৱনলৈ ঘূৰি আহিব সেইকাৰণে মানুহ সচেতন সমাজ সচেতন হ'ব লাগিব ট্ৰেডিং বিষয়ে জানিব লাগে ব্যৱসায় বাণিজ্য কৰিলে কি কি ডকুমেণ্টছ লাগে কেনেকুৱা আছে নে নাই সেইবিলাক চোৱাৰো মানুহবিলাকৰ যিটো শিক্ষাগতভাৱে জ্ঞান আৰোপণ কৰিব লাগিব দোকানত লাইচেন্স আছে নে নাই লাইচেন্সখন জেনুইন হয় না নহয় এই দোকানবিলাকৰ ইনস্পেকশ্যন হয় না নহয় এই প্ৰকৃততে এই লিগেলি কিবা কিবি চেল কৰে না ট্ৰেডিং কৰে না ইলিগেলি ট্ৰেডিং কৰে এইবিলাকৰ চৰকাৰৰ দায়িত্ব চৰকাৰৰ দায়িত্ব টিভি চব জেগাত উন্নত দেশত ধৰাই যিবোৰ অফিচ চফিচ মানে ব্যাগুম ধৰণৰ ডেকৰেশ্যন হ'ব পাৰে কিন্তু চৰকাৰে তাত সাৰ্ভিলেন্স বহাই ৰাখে তাৰ ইনকুৱাৰী কৰে ইনস্পেকশ্যন হয় সঁচাকে সিহঁতে প্ৰকৃততে ট্ৰেডিং কৰিছে নে নাই সিহঁতৰ বেংক বেলেঞ্চো জানিব লাগিব তো বেংক বেলেঞ্চ জানিব লাগিব কি আছে সঁচাকে টেক্স দিছে নাই ইমান মানে কোটি কোটি টকা সিহঁতি হেৰি কৰিছে ঘৰ দুৱাৰ গাড়ী বাৰী বনাইছে টেক্স কিয় ধৰা নাই সাধাৰণতে সৰু সৰু কৰবাত গৈ আছে টেক্স মানে টেক্স দিব লগা হৈছে বুলি খেদি কৰিছে কিন্তু ইহঁতৰ নিচিনা ঘটনাৰ পিতে বৰ্মন সি মানে বৰ্মনেতো কিমান মাৰিলে 7,000 কোটি ফ্ৰড কৰিলে সিহঁতক সোধা নাই দুৰ্বলতা আছে হয়তো মানে চৰকাৰখনৰ কোনোবা মানুহ জড়িত আছে তাত নহলে দিন দুপৰতে ইমান হাজাৰ কোটি থাকিব পাৰে নেকি বহুত টকা আছে বহুত টকা আছে মানুহৰ বহুত টকা আছে চাৰ্টাত বিমানে গৈ বিয়া পাতিব পাৰিছে আৰে এইটো কোন হ'ল তেতিয়াই যদি ইমান বিয়াগুম বিভাগসমূহে যদি প্ৰশ্ন কৰিলেহেঁতেন ইমান পইচা ক'ত পালি বেংক একাউণ্টত ইমান পইচা ক'ৰ পৰা আহিলে 22 বছৰীয়া ল'ৰাটোৰ এইবিলাক যদি প্ৰশ্ন তেতিয়াই কৰিলেহেঁতেন তেতিয়াইতো গোটেইবিলাক ওলাই গ'লহেঁতেন ইকনমি যিটো মানে বিষয় অৰ্থনীতি বিষয়টো প্ৰতিটো জেগাতে থাকে না ইণ্টেলিজেন্ট এটা ডিপাৰ্টমেণ্ট থাকে এইটো বেংকতো এইবিলাক বেংকবিলাকতো থাকিব লাগে এইটো বেংকবিলাকতো আছে কোনে ট্ৰেনজেকশ্যন কৰিছে কিমান কি কৰিছে সেইটো বেংকতো থাকে না এইবিলাক কিয় কৰা নাই কিয় কয় ই বিশালেনো কি এনেকুৱা সম্পত্তি আছে ক'ৰ পৰা আনিছে জেনুইনিটি আছে নে নাই মানে প্ৰকৃততে আকৌ এই চিষ্টেমটো ই কৰবাৰ পৰা টকা নিচিনাটো ঘূৰাইও দিব লাগিব লাগে এই ট্ৰেনজেকশ্যনটো কি ধৰণৰ
এইবিলাকতো সোধাই নাই ইয়াত ক্ৰেডিট কাৰ্ডত কিমান 1 কোটি 2 কোটি কিহৰ কাৰণে হয় শ্বপিঙৰ কাৰণে মানে শ্বপিং কৰিছে তাৰপিছত ক্ৰেডিট কাৰ্ড গ'লে শ্বপিঙৰ ওলাই যাব নোলাব আমুকত শ্বপিং কৰিছে তামুকত শ্বপিং কৰিছে তাৰপৰা নপঠাব জানো মেছেজ পঠাব না দুবাৰ মলৰ পৰা এনেকুৱা ইমান কিনিছে কিমান চব ওলাই কৰিতো নোলাই জানো ক'ত কিনিছে কোন মলত কোন মলত কিমান টকা কিনিছে এইটো ওলাই যায় ন ক্ৰেডিট কাৰ্ডত ওলাই যাব নিশ্চয় এইবিলাক কিয় হিচাপ কৰা নাই এইবিলাকো চাব লাগে না ইয়াত এটা বহুত ডাঙৰ বহুত চিষ্টেম এই বস্তুটোত বহুত ডাঙৰ মানুহ জড়িত আছে আচলতে আৰু যি কি নহওক ডাঙৰীয়া এইবিলাকত আৰু আমি ডিছকাশ্যন আৰু কৰি নাথাকো দিয়ক আৰু এইবিলাক সময় আহিব কিবা হয় নাজানো খালি আমি চকু ৰাখিবই লাগিব আমি ৰাখিম আৰু চকু